নিউজ চাইছো আজি পশ্চিমবংগৰ 15টা বুথত পুনৰ ভোটগ্ৰহণ প্ৰক্ৰিয়া 7 বজাৰ পৰা ভোটগ্ৰহণ আৰম্ভ হৈছে কটকটীয়া নিৰাপত্তা ব্যৱস্থাৰ মাজেৰে ভোটগ্ৰহণ আৰম্ভ হৈছে আৰু নিৰ্বাচনত ভোটগ্ৰহণ প্ৰক্ৰিয়াত বিসংগতিৰ সৃষ্টি হৈছিল ইভিএম বিসংগতি হৈছিল আৰু অন্যান্য অনিয়ম সংগত হৈছিল তাৰ বাবে পুনৰ ভোটগ্ৰহণ প্ৰক্ৰিয়া আৰম্ভ হৈছে আজি হৈছে জনাইছো বহুত ব্ৰেকিং বহুত জনাইছো পশ্চিমবংগত পুনৰ ভোটগ্ৰহণ 15টা বুথত আজি পুনৰ ভোটগ্ৰহণ আৰম্ভ হৈছে পশ্চিমবংগৰ 15টা ভোটগ্ৰহণ কেন্দ্ৰত পুনৰ ভোটগ্ৰহণ প্ৰক্ৰিয়া দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ সংগঠিত হৈছিল অভিযোগ আৰু অনিয়ম তাৰ পিছতে সিদ্ধান্ত গ্ৰহণ কৰিছে নিৰ্বাচনী আয়োগে 7 বজাৰ পৰা সন্ধিয়া লৈকে ভোটগ্ৰহণ অনুষ্ঠিত হ'ব জনাইছো দক্ষিণ 24 পৰগনা জিলাৰ মহাগ্ৰান্ট পশ্চিম আৰু ডায়মণ্ড হাৰ্বাৰ সমষ্টিত অনুষ্ঠিত হৈছে ভোটগ্ৰহণ মুঠ 15টা ভোট কেন্দ্ৰৰ 11টা মহাগ্ৰান্ট পশ্চিমত আৰু 4টা ডায়মণ্ড হাৰ্বাৰত অৱস্থিত আৰু ইভিএমৰ সৈতে জড়িত অভিযোগ আৰু অনিয়মৰ বাবে পূৰ্বৰ ভোট বাতিল কৰা হৈছিল তাৰ বাবে পুনৰ ভোটগ্ৰহণ প্ৰক্ৰিয়া আৰম্ভ হৈছে কটকটীয়া নিৰাপত্তা ব্যৱস্থাৰ মাজেৰে পশ্চিমবংগত পুনৰ ভোটগ্ৰহণ কটকটীয়া নিৰাপত্তা ব্যৱস্থাৰ মাজে ভোটগ্ৰহণ প্ৰক্ৰিয়া 7 বজাৰ পৰা সন্ধিয়া 6 বজালৈ ভোটগ্ৰহণ প্ৰক্ৰিয়া দক্ষিণ 24 পৰগনা জিলাৰ মগ্ৰাহাট পশ্চিম আৰু ডায়মণ্ড হাৰ্বাৰ অনুষ্ঠিত হৈছে সমষ্টিত অনুষ্ঠিত হৈছে ভোটগ্ৰহণ আৰু 15টা ভোট কেন্দ্ৰৰ ভিতৰত 11টা মগ্ৰাহাট পশ্চিমত আৰু 4টা ডায়মণ্ড হাৰ্বাৰত অনুষ্ঠিত ইভিএমৰ সৈতে জড়িত অভিযোগ আৰু অন্যান্য অনিয়মৰ বাবে পূৰ্বৰ ভোট বাতিল কৰা হৈছিল দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন শেষ হ'ল তাৰ পিছতে বিসংগতিৰ বাবে পশ্চিমবংগত পুনৰ 15টা বুথত পুনৰ ভোটগ্ৰহণ প্ৰক্ৰিয়া আৰম্ভ হৈছে ইভিএমৰ সৈতে জড়িত অভিযোগ আৰু অনিয়মৰ বাবে পূৰ্বৰ ভোট বাতিল কৰা হৈছে পশ্চিমবংগত নিৰ্বাচনী সময়ত যে নিৰ্বাচন আৰম্ভ হৈছিলে নিৰ্বাচনী ভোটগ্ৰহণ আৰম্ভ হৈছিলে সেই নিৰ্বাচনী ভোটগ্ৰহণ ভালে সংখ্যক অনিয়মৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছিলে বিসংগতিৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছিলে আৰু দেখিবলৈ পোৱা গৈছিলে পশ্চিমবংগত সংঘাত দেখিবলৈ পোৱা গৈছিল ইভিএম ভাঙি পেলোৱা হৈছিল আৰু পুলিং এজেণ্টক আক্ৰমণ কৰিছিল দুষ্কৃতিকাৰীয়ে ভয়ংকৰ কাণ্ড সংঘটিত কৰিছিল ভোটগ্ৰহণৰ সময়তে আৰু বেমেজালিৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছিল তাৰ পিছতেই গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে পশ্চিমবংগৰ 15টা বুথত পুনৰ ভোটগ্ৰহণ 7 বজাৰ পৰা ভোটগ্ৰহণ প্ৰক্ৰিয়া আৰম্ভ হৈছে মুঠ 15টা ভোট কেন্দ্ৰৰ 11টা মগ্ৰাহাট পশ্চিমত আৰু 4টা ডায়মণ্ড হাৰ্বাৰত অৱস্থিত আৰু ইভিএমৰ সৈতে জড়িত অভিযোগ আৰু বিসংগতিৰ বাবে পুনৰ ভোটগ্ৰহণ প্ৰক্ৰিয়া আৰম্ভ হৈছে পশ্চিমবংগত কটকটীয়া নিৰাপত্তা ব্যৱস্থা গঢ়ি তোলা হৈছে নিৰ্বাচনী আয়োগৰ ফালৰ পৰা যাতে কোনো ধৰণৰ বেমেজালিৰ সৃষ্টি নহয় তাৰ বাবে কটকটীয়া নিৰাপত্তা ব্যৱস্থাৰ মাজেৰে ভোটগ্ৰহণ প্ৰক্ৰিয়া আৰম্ভ হৈছে পশ্চিমবংগৰ 15টা ভোট কেন্দ্ৰত পুনৰ ভোটগ্ৰহণ প্ৰক্ৰিয়া আৰম্ভ হৈছে আৰু বেমেজালিৰ সৃষ্টি হৈছিল বেমেজালিৰ বাবে পুনৰ ভোটগ্ৰহণ প্ৰক্ৰিয়া আৰম্ভ হৈছে কোনো ধৰণৰ যাতে বিসংগতিৰ সৃষ্টি নহয় তাৰ বাবে ভোটগ্ৰহণ আৰম্ভ হৈছে পশ্চিমবংগত আৰু জনাইছো দক্ষিণ 24 পৰগনা জিলাৰ 15টা ভোটগ্ৰহণ কেন্দ্ৰত আজি পুনৰ ভোটগ্ৰহণ অনুষ্ঠিত হৈছে দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণৰ সময়ত সংঘটিত হোৱা ইভিএমৰ বিসংগতি নিৰ্বাচনী অনিয়ম আৰু অভিযোগৰ পিছতে নিৰ্বাচন আয়োগে সিদ্ধান্ত গ্ৰহণ কৰিছে আৰু পুনৰ ভোটগ্ৰহণ পুৱাৰে পৰা আৰম্ভ হৈছে 24 পৰগনা জিলাৰ মগ্ৰাহাট পশ্চিম আৰু ডায়মণ্ড হাৰ্বাৰ বিধানসভা সমষ্টিত অনুষ্ঠিত হৈছে ভোটগ্ৰহণ 15টা ভোটগ্ৰহণ কেন্দ্ৰ আছে সৰ্বমুঠ মগ্ৰাহাট পশ্চিমত 11টা ডায়মণ্ড হাৰ্বাৰত 4টা 7 বজাৰ পৰা 6 বজালৈ অনুষ্ঠিত ভোটগ্ৰহণ কটকটীয়া নিৰাপত্তা ব্যৱস্থাৰ মাজে ভোটগ্ৰহণ প্ৰক্ৰিয়া আৰম্ভ হৈছে আমি দৃশ্যাংশ দেখুৱাইছোঁ ভোটগ্ৰহণত ইভিএমৰ মেচিনত বিসংগতিৰ সৃষ্টি হৈছিল ভোট কেন্দ্ৰত বিশৃংখলতা সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছিল তাৰ পিছতেই পুনৰ ভোটগ্ৰহণৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে তাৰ পিছতে আৰু পুনৰ 15টা কেন্দ্ৰত পুনৰ ভোটগ্ৰহণ প্ৰক্ৰিয়া আৰম্ভ হৈছে নিৰ্বাচনী আয়োগে দুটাকৈ বিধানসভা সমষ্টিৰ 15টা কেন্দ্ৰত পুনৰ ভোটগ্ৰহণৰ নিৰ্দেশ প্ৰদান কৰিছিল তাৰ পিছতে ভোটগ্ৰহণ আৰম্ভ হৈছে আজিৰে পৰা ষ্ট্ৰং ৰুমক লৈ চলি থকা বিতৰ্কৰ মাজতে নিৰ্বাচন আয়োগে ভোটগ্ৰহণ কেন্দ্ৰত পুনৰ ভোটদানৰ সিদ্ধান্ত গ্ৰহণ কৰে তাৰ পিছতে আজি ভোটগ্ৰহণ দেখিবলৈ পোৱা গৈছে 15টা বুথত আজি ভোটগ্ৰহণ পশ্চিমবংগৰ আৰু মগ্ৰাহাট বিধানসভা সমষ্টিৰ 11টা আৰু ডায়মণ্ড হাৰ্বাৰ বিধানসভা সমষ্টিৰ 4টা কেন্দ্ৰত পুনৰ ভোটগ্ৰহণ 2টা কেন্দ্ৰ দক্ষিণ 24 পৰগনা জিলাত অৱস্থিত আৰু নিৰ্বাচনৰ সময়ত ব্যাপক খেলিমেলিৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছিল সংঘাত সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছিল আৰু তাৰ পিছতেই নিৰ্বাচনী আয়োগে পুনৰ ভোটগ্ৰহণ অনুষ্ঠিত কৰাৰ নিৰ্দেশ জাৰি কৰিছে পশ্চিম মগ্ৰাহাট বিধানসভা সমষ্টিৰ 44 126 127 128 142
214, 215, 216, 230, 231 আৰু 232 নং কেন্দ্ৰত পুনৰ ভোটগ্ৰহণ অনুষ্ঠিত ডায়মণ্ড হাৰ্বাৰ বিধানসভা সমষ্টিৰ 117, 179, 194, 243 নং কেন্দ্ৰত পুনৰ ভোটগ্ৰহণ হৈছে জনাইছো নিৰ্বাচনী আয়োগৰ সিদ্ধান্তৰ মৰ্মে পুনৰ ভোটগ্ৰহণ আৰম্ভ হৈছে 15টা বুথত পুনৰ ভোটগ্ৰহণ আজি পশ্চিমবংগত আৰু যাৰ বাবে কটকটীয়া নিৰাপত্তা ব্যৱস্থা গঢ়ি তোলা হৈছে কটকটীয়া নিৰাপত্তা ব্যৱস্থাৰ মাজেৰে ভোটগ্ৰহণ হৈ আছে বগ্ৰাহাট আৰু ডায়মণ্ড হাৰ্বাৰ বিধানসভা সমষ্টিৰ 15টা কেন্দ্ৰত নতুনকৈ ভোটদান হৈ আছে ইতিমধ্যে পুৱাৰে পৰা ভোটগ্ৰহণ হৈ আছে আৰু কটকটীয়া নিৰাপত্তা ব্যৱস্থাৰ মাজেৰে শান্তিপূৰ্ণভাৱে ভোটগ্ৰহণ হৈ আছে বুলি জানিব পৰা গৈছে পশ্চিমবংগৰ 15টা বুথত পুনৰ ভোটগ্ৰহণ পুৱা 7 বজাৰ পৰা ভোটগ্ৰহণ প্ৰক্ৰিয়া জনাইছো 15টা ভোটগ্ৰহণ কেন্দ্ৰত নতুনকৈ ভোটগ্ৰহণ আৰম্ভ হৈছে কটকটীয়া নিৰাপত্তা ব্যৱস্থাৰ মাজেৰে ভোটগ্ৰহণ হৈ আছে দুটাকৈ বিধানসভা সমষ্টিৰ 15টা বুথত ভোটগ্ৰহণ দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণত সংগঠিত হৈছিল বিসংগতি জনাইছো দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণৰ সময়ত বিসংগতিৰ সৃষ্টি হৈছিল অনিয়মৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছিল বিশেষকৈ ইভিএমৰ বিসংগতিৰ সৃষ্টি হৈ পৰিছিল বেমেজালিৰ সৃষ্টি হৈছিল ভোট কেন্দ্ৰসমূহত বিশৃংখলতাৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছিল তাৰ পিছতে নিৰ্বাচন আয়োগৰ ফালৰ পৰা সিদ্ধান্ত গ্ৰহণ কৰা হৈছে আৰু দক্ষিণ 24 পৰগনা জিলাৰ মগ্ৰাহাট পশ্চিম আৰু ডায়মণ্ড হাৰ্বাৰত অনুষ্ঠিত হৈছে ভোটগ্ৰহণ 15টা ভোট কেন্দ্ৰৰ ভিতৰত 11টা মগ্ৰাহাট পশ্চিমত আৰু 4টা ডায়মণ্ড হাৰ্বাৰত অনুষ্ঠিত হৈছে পুৱাৰ পৰা জনতা ওলাই অহা দেখিবলৈ পোৱা গৈছে 15টা ভোট কেন্দ্ৰত ওলাই আহিছে ৰাইজ আৰু শান্তিপূৰ্ণভাৱে কটকটীয়া নিৰাপত্তা ব্যৱস্থা গঢ়ি তোলা হৈছে কিয়নো দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ সময়ত এই 15টাকৈ যি ভোট কেন্দ্ৰ আছিলে সেই 15টাকৈ ভোট কেন্দ্ৰত বেমেজালিৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছিল ইভিএমৰ বিসংগতিৰ লগতে বেমেজালিৰ সৃষ্টি হৈছিল উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছিল সংঘাত দেখিবলৈ পোৱা গৈছিল দুষ্কৃতিকাৰীয়ে লণ্ডভণ্ড কৰি পেলাইছিল এফালৰ পৰা ভোট কেন্দ্ৰসমূহ তাৰ পিছতে সিদ্ধান্ত গ্ৰহণ কৰিছিল নিৰ্বাচন আয়োগৰ ফালৰ পৰা সিদ্ধান্ত গ্ৰহণ কৰা হয় 15টা বুথত দুটাকৈ সমষ্টিৰ 15টা বুথত পুনৰ ভোট গ্ৰহণৰ কথা সিদ্ধান্ত গ্ৰহণ কৰা হয় তাৰ পিছত নিৰ্দেশ প্ৰদান কৰে আৰু আজি পুনৰ ভোট গ্ৰহণ আৰম্ভ হৈছে ইতিমধ্যে শান্তিপূৰ্ণভাৱে ভোটগ্ৰহণ হৈ আছে সন্ধিয়া সময়লৈকে শান্তিপূৰ্ণভাৱে ভোটগ্ৰহণ প্ৰক্ৰিয়া সমাপ্ত হ'ব